মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ 6ষ্ঠ শ্ৰেণীৰ তোমালোকক 2 নম্বৰ লেচনটোৰ প্ৰশ্ন কিছুমান কৰাই দিব লৈছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক ভালদৰে চাবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 1 নম্বৰ অনুশীলনী তোমালোকক গোটেইবিলাক প্ৰশ্ন কৰাই দিছোঁ। গতিকে তোমালোকে তাত পাই যাবা ভিডিঅ'বিলাক, বা তোমালোকে মোৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে আজি তোমালোকক অনুশীলনী 2.1ৰ তোমালোকক 1 নম্বৰ প্ৰশ্ন কেইটামান কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। এই প্ৰশ্নবিলাক কি কি আছে আমি চাই লওঁ এবাৰ। ইয়াত দিছে তোমালোকৰ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 1,10,101ৰ পূৰ্বপদ আৰু উত্তৰ পদ লিখা। পূৰ্বপদ মানে তোমালোকে বুজি ল'বা যে মই তোমালোকে ইয়াৰ উত্তৰবিলাক কৰাই দিছোঁ, আগতে লিখাই দিছোঁ, খালি তোমালোকক বুজাই দিব বিচাৰিছোঁ। পূৰ্বপদ মানে হৈছে 1 কমাব লাগে। পূৰ্বপদ উলিয়াবলৈ হ'লে তাৰ পৰা আমি 1 এটা বিয়োগ কৰিম। 1 বিয়োগ কৰিলে আমাৰ কিমান হ'ব? 1,10,100 হ'ব। এইটো হৈছে আমাৰ পূৰ্বপদ। ইয়াৰ পিছত আমি উত্তৰ পদ উলিয়াবলৈ কৈছে, আৰু উত্তৰ পদ হ'ল, উত্তৰ পদ উলিয়াবলৈ হ'লে তাৰ লগত এটা 1 যোগ কৰিব লাগে, মানে তাৰ পিছৰ সংখ্যাটো। আগৰ সংখ্যাটোক পূৰ্বপদ বুলি কয় আৰু পিছৰ সংখ্যাটোক উত্তৰ পদ বুলি কয়। গতিকে উত্তৰ পদ যদি উলিয়াব লগা হয় তোমালোকে 1 এটা প্লাছ কৰিবা। ইয়াত মই 1 প্লাছ কৰি দেখুৱাইছোঁ। গতিকে তোমালোকৰ হ'ব 1,10,102। এইটো তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ গ'ল। গতিকে তোমালোকে এইদৰে কৰিবা। ইয়াৰ পিছত তোমালোকে বি নম্বৰ প্ৰশ্নটো চোৱা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10,90,999 ঠিক আগৰ আৰু ঠিক পিছৰ 3টা পূৰ্ণ সংখ্যা লিখা। আগৰ সংখ্যা লিখিব কৈছে 3টা আৰু পিছৰ সংখ্যা 3টা। গতিকে তোমালোকে কেনেকৈ দৰে লিখিবা চোৱা। লিখিবা 10,90,999 ঠিক আগৰ 3টা পূৰ্ণ সংখ্যা হ'ল 10,90,998, 10,90,997, 10,90,996। গতিকে 96 এইদৰে লিখিবা। এইটো হৈছে তোমালোকৰ পূৰ্বপদ। 1 কমাই যাব লাগে। ইয়াৰ পিছত তোমালোকে চাবা উত্তৰ পদ। 10,90,999 ঠিক পিছৰ 3টা পূৰ্ণ সংখ্যা হ'ল 10,91,000। মনত ৰাখিবা 91,000, 10,91,001, 10,91,002। এইদৰে তোমালোকে লিখিবা। এইবিলাক প্ৰশ্ন মই তোমালোকে কৰাই যোৱা নাই, তোমালোকক আগতে মই কৰি থৈছোঁ, তাৰপিছত তোমালোকক বুজাই দিছোঁ, ভালদৰে চাবা। 1,001 আৰু 1,099ৰ মাজত কেইটা পূৰ্ণ সংখ্যা একক স্থানত 5 আছে, সেই কেইটা কি কি? গতিকে তোমালোকে লিখিবা 1,001 আৰু 1,099ৰ মাজত একক স্থানত 5 থকা পূৰ্ণ সংখ্যা কেইটা হ'ল? তোমালোকে লিখিবা 1,005, 1,015, 1,025, 1,035, 1,045, 1,055, 1,065, 1,075, 1,085 আৰু 1,095। এইকেইটা তোমালোকে সংখ্যা লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া। ইয়াৰ পিছত তোমালোকে ডি নম্বৰ প্ৰশ্নটো চোৱা। 1,001 আৰু 1,099ৰ মাজত পূৰ্ণ সংখ্যাৰ শতকৰ স্থানত 3 থাকিব পাৰেনে? মনত ৰাখিবা 1,001 আৰু 1,099ৰ মাজত আমি শতকৰ স্থানত 3 থাকিব পাৰেনে? গতিকে আমি ইয়াত উত্তৰ লিখিম নোৱাৰে, কাৰণ 3 সংখ্যাটো কেতিয়াও থাকিব নোৱাৰিব শতকৰ স্থানত। ইয়াৰ পিছত তোমালোকে লিখিবা 2 নম্বৰটো। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগফল কিমান? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো তোমালোকে বুজি পাবা যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে তোমালোকৰ 1, আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগ মনত ৰাখিবা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো তোমালোকৰ হৈছে কিমান? উত্তৰটো পূৰ্ণ সংখ্যা। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা তোমালোকৰ হৈছে 0, আৰু বিয়োগ কৰিবা। আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে তোমালোকৰ 1। তো ইয়াৰ বিয়োগফল কিমান হ'ব? মনত ৰাখিবা ইয়াৰ বিয়োগফল হ'ব -1। গতিকে তোমালোকে উত্তৰ লিখিবা ইয়াৰ বিয়োগফল কিমান হ'ব? গতিকে উত্তৰ লিখিবা তোমালোকে -1। আটাইতকৈ সৰু 3টা অংক বিশিষ্ট পূৰ্ণ সংখ্যাটো ওলোৱা, যাৰ পূৰ্বপদ 2টা অংক 2টা বিশিষ্ট। মনত ৰাখিবা যাৰ পূৰ্বপদটো 2টা অংক বিশিষ্ট এটা পূৰ্ণ সংখ্যা হয়। মানে কৈছে যাৰ পূৰ্বপদটো 2টা অংক বিশিষ্ট হয়, আটাইতকৈ
আটাইতকৈ সৰু 3টা অংক বিশিষ্ট পূৰ্ণ সংখ্যাটো লিখা আটাইতকৈ সৰু সংখ্যাটো লিখিব কৈছে যাৰ পূৰ্ব পদটো 2টা অংক বিশিষ্ট এটা পূৰ্ণ সংখ্যা হয় 2টা অংক বিশিষ্ট এটা পূৰ্ণ সংখ্যা হয় গতিকে তোমালোকে কি লিখিব পাৰিবা কথাষাৰ ভালকৈ বুজি পাইছা আকৌ এবাৰ মই পঢ়ি দিছোঁ আটাইতকৈ সৰু 3টা অংকযুক্ত মানে 3টা অংক থাকিব লাগিব বিশিষ্ট পূৰ্ণ সংখ্যাটো ওলোৱা যাৰ পূৰ্ব পদ মানে কি তাৰ আগৰ পদটো 2টা অংক বিশিষ্ট পূৰ্ণ সংখ্যা হ'ব গতিকে তোমালোকে লিখিবা ইয়াৰ উত্তৰটো 100 বুলি লিখিবা কি লিখিবা 3টা অংক আছে ইয়াত আৰু 3টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা এইটোৱে হ'ব 100 হ'ব আৰু যদি আমি ইয়াৰ পূৰ্ব পদটো উলিয়াও ইয়াৰ পূৰ্ব পদটো হ'ব তোমালোকৰ 99 ইয়াৰ পূৰ্ব পদ কি হ'ব 100ৰ পৰা আমি কি কৰিম 1 এটা আমি বিয়োগ যদি কৰোঁ 100ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ তেতিয়া আমি কিমান পাম 99 পাম মানে 2টা অংকযুক্ত পাম গতিকে এইটো আমাৰ উত্তৰ হ'ব কোনটো হ'ব আমাৰ উত্তৰটো হ'ব তোমালোকৰ 100 হ'ব ইয়াৰ পিছত আমি খালী ঠাই পূৰ কৰিবলৈ কৈছে গতিকে খালী ঠাইখিনি এবাৰ চাই যাম খালী ঠাই পূৰ কৰা একক স্থানত 5 থকা আটাইতকৈ সৰু 5টা অংকযুক্ত পূৰ্ণ সংখ্যা লিখা একক স্থানত 5 থাকিব লাগিব একক স্থানত 5 আটাইতকৈ সৰু 5টা অংকযুক্ত থাকিব লাগিব কিন্তু পূৰ্ণ সংখ্যাটো মানে আটাইতকৈ সৰু সংখ্যা তোমালোকৰ কি আছিলে আটাইতকৈ সৰু সংখ্যা আছিলে তোমালোকৰ 5টা অংকযুক্ত বুলি কৈছে গতিকে তোমালোকে লিখিবা 1000 এইটো তোমালোকৰ আটাইতকৈ সৰু সংখ্যা কিন্তু একক স্থানত কি থাকিব লাগিব আছে একক স্থানত 5 থাকিব লাগিব মানে ইয়াৰ লগত এটা 5 যোগ কৰিব লাগিব তেতিয়া 5 এটা থাকিব গতিকে কি হ'ব তোমালোকৰ উত্তৰ তোমালোকৰ 1005 হ'ব গতিকে তোমালোকে এই খালী ঠাইত কি লিখিবা 1005 লিখিবা 5টা অংকযুক্ত ন 5টা অংক হ'লে আৰু এটা শূন্য হ'ব 1 2 3 4 5 গতিকে আৰু এটা শূন্য হ'ব মানে ইয়াত 5 হ'ব মানে কি হ'ব তোমালোকৰ 0 ইয়াত তোমালোকৰ হ'ব একক দশক শতক হাজাৰ 10,005 হ'ব উত্তৰটো ইয়াৰ পিছত আকৌ লিখিব কৈছে চোৱা 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা যাৰ 3টা স্থানত একে অংক পুনৰাবৃত্তি হ'ব পাৰে যাৰ কি বুলি কৈছে 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যাটো যাৰ 3টা স্থানত একে অংক থাকিব পাৰে 3টা স্থানত একে অংক থাকিব পাৰে কিন্তু আন 2টা স্থানত কি হৈছে আন 2টা স্থান অংক 2টা পুনৰাবৃত্তি হ'ব নোৱাৰে মনত ৰাখিবা কথাষাৰ আকৌ এবাৰ বুজি ল'বা বুজি নাপালে আমি কৰিব নোৱাৰিম আকৌ এবাৰ প্ৰশ্নটো চাই ল'বা 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা যাৰ 3টা স্থানত একেটা অংক পুনৰাবৃত্তি হ'ব পাৰে কিন্তু আন 2টা স্থানত 2টা পুনৰাবৃত্তি হ'ব নোৱাৰে গতিকে তোমালোকে উত্তৰটো মই ইয়াৰ দেখুৱাইছোঁ চোৱা 5টা অংক 99999 মানে কিছু একক দশক শতক হাজাৰ 99,999 আটাইতকৈ ডাঙৰ সংখ্যা হয় কিন্তু তোমালোকৰ কৈছে 3টা স্থানত একে সংখ্যা থাকিব পাৰে মানে 9 ৰাখিব পাৰিবা কিন্তু এই 2টা স্থানত তোমালোকে 9 ৰাখিব নোৱাৰিবা তেতিয়া তোমালোকে কি ৰাখিবা তোমালোকে উত্তৰ লিখিব 999 লিখিবা আৰু ইয়াত তোমালোকে কি দিবা 8 দিবা আৰু ইয়াত তোমালোকে 7 দিবা আটাইতকৈ ডাঙৰ সংখ্যা এইটোৱে লিখিব পাৰিবা কি লিখিব পাৰিলোঁ মই 9 3টা একে দিলোঁ আৰু 8 7 দিলোঁ ইয়াতকৈ আৰু ডাঙৰ সংখ্যা লিখিব নোৱাৰিবা গতিকে উত্তৰ কি লিখিবা তোমালোকে 99987 গতিকে মই কেৱল উত্তৰবিলাক লিখাই দিছোঁ ভালদৰে চাই ল'বা আৰু বুজাই দিছোঁ তোমালোকে ভালদৰে এবাৰ প্ৰশ্নটো বুজিব চেষ্টা কৰিবা কি কৈছে ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহোঁ নেক্সট প্ৰশ্ন দিছে তোমালোকৰ সত্য নে অসত্য কোৱা কোনো এটা পূৰ্ণ সংখ্যাৰ পূৰ্বপদ আৰু উত্তৰ পদৰ সমষ্টি আধা সেই পূৰ্ণ সংখ্যাটোৰ সমান হয় যিকোনো তোমালোকে এটা সংখ্যা ল'ব পাৰা এটা ধৰিছোঁ তোমালোকে ল'লা 6 ল'লা আৰু ইয়াৰ পূৰ্বপদ তোমালোকৰ 5 আৰু ইয়াৰ উত্তৰ পদ তোমালোকৰ 7 এইটো পূৰ্বপদ হয় এইটো উত্তৰ পদ যদি এই দুটা যোগ কৰা যায় যোগ কৰিলে 5 আৰু 7 যোগ কৰিলে তোমালোকৰ কিমান হ'ব গম পাইছা 12 হ'ব আৰু যদি ইয়াৰ আধা কৰা হয় ইয়াৰ আধা কিমান হ'ব 6 হ'ব এই 6টো কাৰ সমান আছে ইয়াৰ সমানেই হৈছে গতিকে তোমালোকৰ এইটো কি হ'ব সত্য বুলি লিখিবা এইটো কি হ'ব সত্য মই এইটো তোমালোকে এটা উদাহৰণ দিছোঁ তোমালোকে যিকোনো এটা উদাহৰণ ল'ব পাৰা যে মই 6টোৱে লৈছোঁ এতিয়া তোমালোকে 6 ল'বা সেইটো নহয় তোমালোকে বেলেগ এটাও লৈ চাব পাৰা ধৰি লৈছোঁ তোমালোকে আৰু এটা দিছোঁ মই ইয়াত ধৰি লৈছোঁ তোমালোকে 4 ল'লা তো ইয়াত কি হ'ব 3 আৰু ইয়াত তোমালোকৰ কি হ'ব 5 গতিকে 5 আৰু 3 যোগ কৰিবা 5 আৰু 3 যোগ কৰিলে 8 হ'ব
8ৰ আধা কিমান হ'ব 4 হ'ব গতিকে তাৰ সমানেই হৈছে গতিকে এইটো ধৰণৰ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত আৰু এটা চাওঁ দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা মুঠতে 90টা আছে দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা মুঠতে 90টা আছে গতিকে আমি কেইটা আছে আমাক উলিয়াব লাগে 90টা আছে বুলি কৈছে এটো সত্য নে অসত্য ইয়াত মই তোমালোকক সত্য লিখিছো কি কাৰণে সত্য লিখিলো চোৱা মই দুটা অংকযুক্ত সবতকৈ ডাঙৰ সংখ্যাটো লিখিলো আগতে 99 আৰু সৰু সংখ্যাটো লিখিলো মই 10 গতিকে 99 ৰ পৰা মই 10 মাইনাস কৰিলো তে 89 পালো 89 পালে আমাৰ 88 টা হ'ব ইয়াত 89 টাও নহব ইয়াৰ মাজত কেইটা সংখ্যা হ'ব 88 টা মানে এটা কমি যাব 89 টা লিখিব নোৱাৰিবা 88 টা থাকে আৰু ইয়াত কৈছে তোমালোকৰ 90 টা থাকে গতিকে তোমালোকৰ এইটো অশুদ্ধ হৈছে গতিকে তোমালোকৰ দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যাৰ মুঠতে 88 টা থাকে মত আহিবা ইয়াত 90 টা আছে বুলি কৈছে 90 টা নাথাকে গতিকে তোমালোকে 88 টা লিখিবা গতিকে এইটো অসত্য ইয়াৰ পিছত আকৌ দিছে যদি a এটা পূৰ্ণ সংখ্যা তেন্তে a + 1 এটা পূৰ্ণ সংখ্যা যদি a এটা পূৰ্ণ সংখ্যা হয় এটা পূৰ্ণ সংখ্যা a এর মান যদি পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা শূন্য হ'ব পাৰে গতিকে শূন্যৰ লগত যদি তুমি 1 যোগ কৰা তেতিয়াহ'লে সেইটো কি হ'ব পূৰ্ণ সংখ্যা হ'ব গতিকে এইটো সত্য বাক্য হয় এইটো কি হ'ব সত্য হ'ব গতিকে তোমালোকে সি নম্বৰটো চালা ইয়াৰ পিছত চাবা যদি a এটা স্বাভাৱিক সংখ্যা তেন্তে a - 1 সদায় এটা স্বাভাৱিক সংখ্যা হ'ব মত ৰাখিবা a এটা যদি স্বাভাৱিক সংখ্যা হয় এটা স্বাভাৱিক যদি তোমালোকে a মান যিকোনো এটা হ'ব পাৰে স্বাভাৱিক সংখ্যা তোমালোকে কি লিখিব পাৰিবা 1 ধৰিব পাৰিবা প্ৰথম নম্বৰ ধৰিছো 1 কি ধৰিলো মই 1 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 0 হ'ব 2 ৰ পৰা 1 মাইনাস কৰিলে 1 হ'ব 3 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 2 হ'ব গতিকে এইবিলাক স্বাভাৱিক সংখ্যা হয় কিন্তু এটোতো স্বাভাৱিক সংখ্যা নহয় গতিকে এটা স্বাভাৱিক সংখ্যা বুলি কৈছে সদায় এটা স্বাভাৱিক সংখ্যা নহব পাৰে গতিকে এইটো কি হ'ব অসত্য এইটো কি লিখিবা তোমালোকে অসত্য লিখিবা ইয়াৰ পিছত আৰু এটা প্ৰশ্ন চোৱা নেক্সট প্ৰশ্নটো যদি a আৰু b পূৰ্ণ সংখ্যা তেন্তে a - b এটা পূৰ্ণ সংখ্যা মত ৰাখিবা a আৰু b যদি এটা পূৰ্ণ সংখ্যা হয় তেতিয়াহ'লে a আৰু b মাইনাস কৰিলে তুমি কেতিয়াও পূৰ্ণ সংখ্যা নহব পাৰে যেনেকৈ তোমাৰ 5 এটা a ধৰিলো a ৰ মানটো ধৰিছো 5 ধৰিলো আৰু b মানটো ধৰি দিছো তোমালোকে 7 ধৰিলা 5 ৰ পৰা যদি 7 2 কৰা তো মাইনাস কি ওলাব 2 ওলাব তো -2 ওলালে এইটো পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে তোমালোকে লিখিবা এইটো শুদ্ধ হ'বও পাৰে নহ'ব পাৰে গতিকে এটা পূৰ্ণ সংখ্যা বুলি কৈছে এইটো আমি কি লিখিম অসত্য বুলি লিখিম ইয়াৰ পিছত আমি চাম আমি ই নম্বৰলৈকে চালো এতিয়া ইয়াৰ পিছত আমি নেক্সট চাম এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকে চাবা যদি a আৰু b পূৰ্ণ সংখ্যা যদি a আৰু b পূৰ্ণ সংখ্যা মানে বুজি ল'বা যে তোমালোকে শূন্যৰ পৰা যিমান সংখ্যা আছে শূন্যৰ পৰা 1 2 3 4 এইবিলাক পূৰ্ণ সংখ্যা বুলি কয় গতিকে তেন্তে a - a * b যদি a আৰু b যদি পূৰণ কৰা হয় সদায় এটা পূৰ্ণ সংখ্যা ওলাই গৈছে গতিকে এইটো এটা শুদ্ধ এইটো তোমালোকে শুদ্ধ বাক্য লিখিব পাৰিব কাৰণ শূন্য এটা পূৰ্ণ সংখ্যা শূন্যৰ লগত যদি তুমি 1 এটা পূৰ্ণ সংখ্যা শূন্য আৰু 1 যদি তুমি পূৰণ কৰি দিয়া তেনে কি হ'ব শূন্য হ'ব আৰু সেইটো এটা পূৰ্ণ সংখ্যাই হ'ব গতিকে তোমালোকে উত্তৰ কি লিখিব পাৰিবা এইটো সত্য বুলি লিখিব পাৰিবা মানে কি পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় পূৰ্ণ সংখ্যা ওলায় মানে দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে সদায় তাৰ উত্তৰ কি ওলাব পূৰ্ণ সংখ্যা ওলাব যদি a এটা পূৰ্ণ সংখ্যা তেন্তে a আৰু a + 1 ৰ মাজত সদায় এটা পূৰ্ণ সংখ্যা থাকিব মত ৰাখিবা কাৰ মাজত বুলি কৈছে a এটা যদি পূৰ্ণ সংখ্যা a এটা ধৰিছো 0 হয় a এটা 0 হয় আৰু a এটা 0 হ'ল ধৰি লৈছো a এটা পূৰ্ণ সংখ্যা মানে কি 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে গতিকে তুমি 0 ধৰি ল'লা এটা পূৰ্ণ সংখ্যা 0 ধৰিলো তেন্তে a আৰু a + 1 a মানটো তোমালোকে কি পালা ধৰি লৈছো তোমালোকে পালা a মানটো তোমালোকে 0 পালা a মানটো কি পালা 0 ধৰিলো আৰু ইয়াৰ মানটো তোমালোকে যেহেতু 0 হ'ল 0 + 1 গতিকে এফালে 0 হ'ল আৰু এফালে তোমালোকৰ 1 হ'ল তো ইয়াৰ মাজত কি হ'ব পূৰ্ণ সংখ্যা থাকিব ইয়াৰ মাজত পূৰ্ণ সংখ্যা সদায় এটা পূৰ্ণ সংখ্যা থাকিব মত ৰাখিবা সদায় এটা পূৰ্ণ সংখ্যা নাথাকিবও পাৰে গতিকে থাকিবও পাৰে কিন্তু নাথাকিবও পাৰে গতিকে এটা সদায় এটা পূৰ্ণ সংখ্যা থাকিব বুলি কৈছে গতিকে ইয়াৰ মাজত আমি পূৰ্ণ সংখ্যা নাপাবও পাৰোঁ মত ৰাখিবা গতিকে এইটো কি হ'ব তোমালোকৰ সত্য নহ'ব অসত্য হ'ব এইখিনি হৈ গ'ল ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া আহোঁ নেক্সট প্ৰশ্নত তোমালোকক কি দিছে চাই ল'ম সংখ্যা ৰেখাত ব্যৱহাৰ কৰি তলৰ তাত দিয়াবিলাকৰ মান ওলোৱা গতিকে সংখ্যা ৰেখা ব্যৱহাৰ কৰিবলৈ কৈছে আৰু তাৰ তলৰ দিয়া মানবিলাক উলিয়াব কৈছে গতিকে মই সংখ্যা ৰেখাডাল আঁকিয়ে দিছোঁ আগতীয়াকৈ কাৰণ আঁকি থাকিলে বহুত সময় লাগি যায়
গতিকে তোমালোকে বুজিব ভালদৰে চেষ্টা কৰিবা, তেতিয়া পাৰি যাবা। প্ৰথমতে তোমালোকে কি কৰিবা, এনেকৈ এটা আঁচ এডাল মাৰিবা, এই আঁচডাল মাৰিবা আৰু ইয়াত তোমালোকে কি কৰিবা 0 লিখিবা। ইয়াত 0 1 2 3 4 5 6 7 এনেকৈ ধৰণৰ। মই 17লৈকে লিখিলোঁ, বেছিলৈকে লিখিব নোৱাৰে, 17লৈকে লিখিলোঁ, মই 15লৈকে লিখিলেও হ'লহেঁতেন। গতিকে এইদৰে লিখিলোঁ। আৰু ইয়াৰ ঘৰবিলাক যিবিলাক দিছোঁ, ইয়াৰ পৰা ইয়ালৈকে যিমান ডিষ্টেঞ্চ হ'ব, তোমালোকে যিমান দূৰত্ব হ'ব ইয়াৰ পৰা ইয়ালৈকে সমান দূৰত্ব হ'ব লাগিব। তোমালোকে এবাৰ ভালদৰে জুখি ল'বা যে ইয়াৰ পৰা ইয়ালৈকে সমান আছে নে নাই। মই কিন্তু তোমালোকক বনাই দিছোঁ, কিন্তু এইটো পূৰা সমান নহ'বও পাৰে। তোমালোকে ইয়াৰ পৰা জোখোতে সমানকৈ জুখিবা। হৈ গ'ল। তাৰপিছত তোমালোকে কি কৰিবা, এতিয়া তোমালোকে ইয়াত যিহেতু 6 আছে, গতিকে তোমালোকে ইয়াৰ পৰা এই 0ৰ পৰা ষ্টাৰ্ট কৰিব যাবলৈ। 0ৰ পৰা তোমালোকে কেইঘৰ যাবা, 6 ঘৰলৈকে যাবা। 6 ঘৰত গৈ তোমালোকে ৰৈ যাবা। তাৰপিছত আকৌ তাৰ পৰা ষ্টাৰ্ট কৰিব 9 ঘৰ। তাৰ পৰা 9 ঘৰ হিচাপ কৰিলে কেনেকৈ যাব লাগিব, 1 2 3 4 5 6 7 8 9। গতিকে আহি পিনি ক'ত পালোঁ, আমি 15ত পালোঁ। গতিকে ইয়াৰ যোগফল হ'ল তোমালোকৰ 15। এইটো হৈছে সংখ্যা ৰেখাত যোগ কিদৰে কৰিব পৰা যায় সেইটো দেখুৱাই দিয়া হৈছে। তাৰপিছত আকৌ এবাৰ চাবা, তোমালোকক কি কৰিব দিছে, 4 যোগ 7 কৰিব দিছে। গতিকে মই ইয়াত 4 যোগ 7 লিখিছোঁ। গতিকে চোৱা, প্ৰথমতে মই এই 0ৰ পৰা ষ্টাৰ্ট কৰিম, 4 ঘৰলৈকে যাম। 4 ঘৰলৈ গৈ অলপ ৰখি যাম আৰু তাত লাজ মাৰিলোঁ, ৰখি যোৱা বুজালে। ইয়াৰ পৰা আকৌ আৰম্ভ কৰিম, কিমান যাম, 7 ঘৰ। গতিকে 1 2 3 4 5 6 7। গতিকে ক'ত আহি পালোঁ, 11ত। গতিকে ইয়াৰ উত্তৰ হ'ব 11। তোমালোকে নিশ্চয় বুজি পাব আছে। ইয়াৰ পিছত তোমালোকে চাবা, ইয়াত দিছে 8 আৰু 8, মানে আমি ইয়াৰ পৰা 0ৰ পৰা আৰম্ভ কৰিম, 8 ঘৰলৈকে যাম। 0ৰ পৰা 8 ঘৰলৈ ক'ত হ'ব, 8লৈকে হ'ব। 1 2 3 4 5 6 7 8। আকৌ 8 ঘৰৰ পৰা আকৌ 8 ঘৰ যাব লাগিব। 1 2 3 4 5 6 7 8, মানে ক'ত আহি পালোঁ, আমি 16ত আহি পালোঁ। গতিকে ইয়াৰ যোগফল কি হ'ব, 16 হ'ব। এইদৰে তোমালোকে সংখ্যা ৰেখাত যোগবিলাক কৰিব পাৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ। এতিয়া 5 নম্বৰ 2 নম্বৰখিনি এতিয়া চাবা, এইখিনি চাওঁ। এইখিনি তোমালোকৰ সংখ্যা ৰেখাত বিয়োগ কৰিব দিছে। গতিকে সংখ্যা ৰেখাত বিয়োগ কিদৰে কৰিব পৰা যায়, প্ৰথমতে তোমালোকে 16 - 8, 13 - 10 আৰু 9 - 9। গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে ইয়াৰ পৰা এই 0ৰ পৰা তোমালোকে 16 ঘৰ যাবা। 16 ঘৰ মানে তোমালোকে এনেকৈ আগৰ দৰে তোমালোকে সংখ্যা ৰেখা বনাই ল'বা। এইদৰে 0ৰ পৰা তোমালোকে 16 ঘৰলৈকে যাবা, মানে হিচাপ কৰিবা। এইটো গৈ থাকিব, য'ত 16 আছে তাত ৰৈ যাবা। আকৌ তাৰ পৰা আৰম্ভ কৰিবা, এনেকৈ ওপৰলৈ আঁচটো মাৰিবা। আকৌ যিহেতু -8 আছে, মানে ঘূৰি আহিব লাগিব। এই ঘৰ ঘূৰি আহিবলৈ 8 ঘৰ। গতিকে তোমালোকে ইয়াৰ পৰা হিচাপ কৰিবা, 1 2 3 4 5 6 7 8। ইয়াৰ পৰা ঘূৰি আহি 8ত ৰখি দিব লাগিব, আৰু 8টোৱে তোমালোকৰ কি হ'ব, ইয়াৰ উত্তৰ হ'ব। এইদৰে তোমালোকে বিয়োগ কৰিব পৰা যায় সংখ্যা ৰেখাত। ইয়াৰ পিছত আকৌ নেক্সট মান হ'ব 13 - 10। গতিকে তোমালোকে 0ৰ পৰা আৰম্ভ কৰিবা, 13লৈকে যাবা। আকৌ 13ৰ পৰা আকৌ ঘূৰি আহিবা। যেনেকৈ তোমালোকে স্কুললৈ যোৱা, আকৌ ঘূৰি আহা, ঠিক তেনেকৈ এইটো কৈছে আমি স্কুললৈ গৈছোঁ, ইয়াৰ পৰা আকৌ ঘূৰি আহিছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰা, মই 13লৈ গ'লোঁ, তাৰপিছত আকৌ ঘূৰি আহিলোঁ। কেইঘৰ ঘূৰি আহিছোঁ, 10 ঘৰ। গতিকে 1 2 3 4 5 6 7 8 9 10। গতিকে ইয়াৰ 10লৈ ঘৰ আহিলোঁ। য'ত আহি পালোঁ তাত চাম কিমান আছে নাম্বাৰটো, সেই নাম্বাৰটোৱে তোমালোকৰ ইয়াৰ কি হ'ব, উত্তৰ হ'ব। ইয়াৰ পিছত আকৌ এটা দিছে তোমালোকৰ 9 - 9। চোৱা, এই 0ৰ পৰা তোমালোকে 9 ঘৰ যাবা। 0ৰ পৰা 9 ঘৰ গ'লা, মানে ধৰিছোঁ তোমালোকে ঘৰৰ পৰা স্কুললৈ গুচি গ'লা, মানে 9 ঘৰলৈ গুচি গ'লা। আকৌ 9 ঘৰৰ পৰা আকৌ 9 ঘৰ ঘূৰি আহিব লাগিব, মানে ঘৰ পাই যাবা। মানে কি হ'ব, তোমালোকে ইয়াৰ পৰা ইয়ালৈ গ'লা, আকৌ ইয়াৰ পৰা ইয়ালৈ গ'লা, তাত তোমালোক কিমান চোৱা, ইয়াৰ পৰা ইয়ালৈ গ'লে 9 ঘৰ, আকৌ ইয়াৰ পৰা আহিলে 9 ঘৰ, মানে আহি ক'ত পালা, আহি আগৰ স্থানেই পালা। মানে ক'ত পালা, 0ৰ পৰা আৰম্ভ কৰিছিলে, আকৌ আহি পালা ক'ত, 0তেই। গতিকে তাৰ আনচাৰ কি ওলাব, 0 ওলাব। এইদৰে তোমালোকে সংখ্যা ৰেখাত বিয়োগ কৰিব পাৰিবা। ইয়াৰ পিছত নেক্সট আমি চাম, এইবাৰ তোমালোকৰ সংখ্যা ৰেখাত পূৰণ কৰা কিদৰে কৰিব লাগে। 4 পূৰণ, প্ৰশ্নটো দেখা যোৱা নাই, মই তোমালোকক দেখুৱাই দিছোঁ। 4 পূৰণ 3, 6 পূৰণ 4 আৰু 9 পূৰণ 2। গতিকে কিদৰে পূৰণ কৰিবা, পূৰণ কৰোঁতে কি কৰিবা, মনত ৰাখিবা। প্ৰথমতে আমি কেইঘৰ, আমি ইয়াত 15 ঘৰমান বনাই ল'লোঁ। তোমালোকে বেছিকৈও বনাব পৰা ইচ্ছা কৰিলে। প্ৰথমতে মই 4 চাম, 4। গতিকে মই ইয়াৰ পৰা আহিম 4 ঘৰ, 4 গ'লোঁ, 1 2 3 4। আকৌ 4 পূৰণ 3, মানে 3বাৰ যাব লাগিব, মানে ইয়াৰ পৰা আকৌ 4 ঘৰ যাম, 1 2 3 4। আকৌ ইয়াৰ পৰা 4 ঘৰ, 1 2 3 4। মানে কেইবাৰ যাম মই, এবাৰ 2 বাৰ 3 বাৰ, কাৰণ মোক পূৰণ কৰিব দিছে। গতিকে মই 3 বাৰ যাব লাগিব। গতিকে ক'ত পালোঁ, সৰ্বশেষত পালোঁ কিমান, 12। গতিকে ইয়াৰ উত্তৰ হ'ব 12। ইয়াৰ পিছত ঠিক তেনেকৈ তোমালোকৰ 6 পূৰণ 4 আছে। গতিকে তোমালোকে ইয়াৰ পৰা যাব 6, আকৌ 6,
6 6 6 6কে গৈ থাকিবা য'ত পাবা লাষ্টত সেইটো তোমালোকৰ উত্তৰ হ'ব 24 গতিকে 6 4 গুণ 24 পূৰণ কৰা তোমালোকে জানাও চাগে কিন্তু তথাপি তোমালোকে সংখ্যা ৰেখাত যেহেতু কৰিবলৈ কৈছে গতিকে তোমালোকে সংখ্যা ৰেখাতে কৰিব লাগিব ইয়াৰ পিছত আকৌ মই কি বনালো চোৱা সংখ্যা ৰেখাডাল বনালো 0 ৰ পৰা একদম লিখি গ'লো এফালে কিমান লাগে পাৰো ইয়াৰ পৰা মই গ'লো 9 ঘৰলৈকে আকৌ 9 ঘৰৰ পৰা 9 ঘৰলৈ গ'লো মানে 9 ঘৰৰ পৰা 9 ঘৰ গ'লে কেনে 18 ঘৰ পালো গতিকে তোমালোকে কি হ'ব 9 2 18 লিখিব পাৰিবা এইটো হৈছে তোমালোকে সংখ্যা ৰেখাত পূৰণ কৰা ইয়াৰ পিছত এবাৰ তোমালোকে হৰণ কৰা কি দৰে কৰিব 24 গতিকে সংখ্যা ৰেখাডাল বনাবা সংখ্যা ৰেখা বনালো ইয়াৰ পৰা মই 1 ৰ পৰা কিমান লাগে লিখিলো ইয়াত 24 লাগে আছে মই 26 লাগে লিখি দিলো মানে 2 ঘৰ মান বেছিকে লিখিলো ইয়াৰ পৰা মই যাব লাগিব একদম 24 ঘৰলৈকে এই আঁচডাল মই 24 ঘৰলৈকে মাৰিলো ইয়াৰ পৰা লাগে আহিলো 24 ঘৰলৈকে আকৌ কৈছে 6 ঘৰকে আকৌ কিছে হৰণ কৰিব কৈছে গতিকে মই এফালে 6 6 কে যাব লাগিব 6 6 এনেকৈ 6 6 ঘৰ আহিম মানে ইয়াৰ পৰা তে কেইবাৰ আহিলো চোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে ইয়াৰ উত্তৰ হ'ব 4 এইদৰে তোমালোকে হৰণ কৰিব পাৰিবা তাৰপিছত তোমালোকে চাবা আকৌ 20 ঘৰ বনাবা এইটো আকৌ তোমালোকে 20 ঘৰ কেই ঘৰ 4 ঘৰ 4 হৰণ কৰিব গতিকে 4 ঘৰকে আহিবা 4 ঘৰ 4 ঘৰ 4 ঘৰ 4 ঘৰ 4 ঘৰ যেতিয়ালৈকে তোমালোকে 0ত লগ নোপোৱা তেতিয়ালৈকে তোমালোকে আহিয়ে থাকিব লাগিব গতিকে 4 4কে আহিলো তো ইয়াত কি মই পালো কেই ঘৰ আহিলো 1 2 3 4 5 গতিকে 5 হ'ল উত্তৰটো এইদৰে তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আহো ইয়াত দিছে তোমালোকৰ 35 হৰণ 5 গতিকে তোমালোকে এই ঘৰবিলাকত মই সৰু সৰু ঘৰ লিখিছোঁ গতিকে ইয়াত মই নাম্বাৰবিলাক লিখিবলৈ অসুবিধা হৈছে বা ইয়াত 35 ঘৰ বনাব লগা হৈছে সেইবাবে মই তোমালোকক কি কৰিছোঁ 0 ৰ পৰা 5 5 ৰ পৰা 10 10 ৰ পৰা 15 15 ৰ পৰা 20 মাজৰ সংখ্যাবিলাক তোমালোকে লিখি দেখাই দিয়া নাই তোমালোকে লিখিব পাৰিবা 25 30 আৰু 35 গতিকে ইয়ালৈকে আহিলোঁ 35 আৰু 5 ঘৰকৈ গ'লোঁ এইটো 5 ঘৰ কেইবাৰ গ'লোঁ 1 2 3 4 5 6 7 গতিকে উত্তৰ হ'ব 7 ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 18ক 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে 18ৰ লগত কি ক্ষুদ্ৰতম সংখ্যা যোগ কৰিব লাগিব 18 যদি 4ৰে হৰণ কৰা যায় গতিকে তোমালোকে কি কৰিবা 18 ক'ত আছে চাই লওঁ আমি ইয়াত আছে গতিকে 4ৰে হৰণ কৰিলে আমি কি কৰিম 4ৰে যদি হৰণ কৰোঁ 18 ঘৰ আমি ক'ত আছে চাওঁ ইয়াত 18 আছে আমাৰ ইয়াত 18 আছে ইয়াত গতিকে 4ৰে যদি আমি হৰণ কৰোঁ কি হ'ব চোৱা ইয়াত 4 আহি যাব ইয়াৰ পৰা আকৌ 4 আহি যাব 8 আকৌ ইয়াৰ পৰা 4 1 2 3 4 12ত আহিব 1 2 3 4 16ত আহিব আকৌ 1 2 3 4 যদি সম্পূৰ্ণৰূপে 18ক আমি হৰণ কৰিব নোৱাৰোঁ 18 হৰণ কৰিব নোৱাৰিলোঁ কাৰণ 18ত আমি এইটো আমাৰ ইয়াৰ পৰা হিচাপ কৰি আমাৰ নপৰিলে তো পাৰ হৈ গ'ল কিমান পাৰ হৈ গ'ল চোৱা 18ৰ পৰা দুটা ঘৰ পাৰ হৈ গ'ল মানে 18ৰ লগত কিমান যোগ কৰিব লাগিব 2 যোগ কৰোঁ গতিকে তোমালোকে লিখিবা ইয়াত 18ৰ লগত 2 যোগ কৰিলে সম্পূৰ্ণকৈ হৰণ যাব গতিকে 18ৰ লগত 2 যোগ কৰিলে সম্পূৰ্ণকৈ হৰণ যাব আটাইতকৈ সৰু সংখ্যা মনত ৰাখিবা আটাইতকৈ সৰু সংখ্যাত 2 যোগ কৰিব লাগিব আৰু বেলেগ সংখ্যাত ডাঙৰ সংখ্যাত যোগ কৰিলেও ওলাব কিন্তু সৰু সংখ্যাৰ ভিতৰত তোমালোকে 2 যোগ কৰিলে কি হ'ব পূৰ্ণ সংখ্যা 2ৰে হৰণ যাব 4ৰে হৰণ যাব 2 যোগ কৰিলে সম্পূৰ্ণকৈ হৰণ যাব কি হৈ যাব সম্পূৰ্ণকৈ 4ৰে হৰণ যাব যে লিখি ইয়াত 4ৰে হৰণ যাব বুলি লিখিবা তাৰপিছত আৰু এটা তোমালোকক দিছে নেক্সট চাবা সংখ্যা ৰেখা 0 ৰ পৰা 32লৈকে চিন দি লোৱা এতিয়া প্ৰতিবাৰতেই 4 ঘৰকৈ পিছুৱাই আহি থাকিলে এনেদৰে কেইবাৰ আহিলে 0 পাবা দেখুওৱা গতিকে তোমালোকে 0 ৰ পৰা 32লৈকে ইয়াত 32লৈকে সংখ্যা বনাইছোঁ 0 ৰ পৰা 32লৈকে ঘৰ বনালোঁ আৰু ইয়াৰ পৰা পিছুৱাই আহিব কৈছে 4 ঘৰ 1 2 3 4 গতিকে তোমালোকে ইয়াৰ পৰা ক'ত আহিব ইয়াত আহিবা আকৌ ইয়াৰ পৰা হিচাপ কৰা 1 2 3 4 মানে ক'লৈ আহিব 24টোত আহিব আকৌ ইয়াৰ পৰা 1 2 3 4 গতিকে ইয়াত আহিলোঁ আকৌ ইয়াৰ পৰা 1 2 3 4 ইয়ালৈকে আহি যাম আকৌ 1 2 3 4 ঘৰ ইয়ালৈকে আহি গ'লোঁ আকৌ 1 2 3 4 আকৌ আমি ক'ত আহিম ইয়াত আহিম আকৌ 1 2 3 4 আকৌ 1 2 3 4 এইটো হৈ গ'ল আমি 0 লগ পাই গ'লোঁ পিছুৱাই আহিলোঁ এইফালৰ পৰা আহিলোঁ গতিকে কেই ঘৰ আহিলোঁ 1 2 3 4 5 6 7 8 গতিকে আমি ইয়াত সুধিছিলে তোমালোকক কেইবাৰ আহিলে আমি 0 পাম গতিকে আমি লিখিম 8 বাৰ আহিলে 8 বাৰ 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 8 বাৰ
0 পাম এইদৰে লিখিব পাৰিবা তাৰপিছত নেক্সট আৰু চাওঁ আমি এইবাৰ তোমালোকৰ দিছে কাষত দেখুৱাৰ দৰে 24 পৰা 3 বিয়োগ কৰি গৈ থকা পাবলৈ এইদৰে কেইবাৰ বিয়োগ কৰিব লাগিব গতিকে তোমালোকে এটা তোমালোক উত্তৰ কৰি দিছে গতিকে তোমালোক কি কৰিব কৈছে প্ৰথমতে 24 এটা পাতিব কৈছে 24 টো পাতিবা প্ৰথমতে 24 পাতিবা ইয়াত 24 পাতিলা 24 ৰ পদত তোমালোকে 3 বিয়োগ কৰিবা 3 বিয়োগ কৰিলে তোমালোকে পালা 21 এই 21 ৰ পৰা আকৌ 3 বিয়োগ কৰিলা তেতিয়া তোমালোকে পালা 18 আকৌ 3 বিয়োগ কৰিলে কিমান পাবা চাই গৈ থাকা এফালে গতিকে তোমালোকে পাবা 15 আকৌ 3 বিয়োগ কৰিলা তোমালোকে পাবা ইফালে 2 1 আকৌ 3 বিয়োগ কৰিলা 3 বিয়োগ কৰিলে তোমালোকৰ হ'ব কিমান 12 পৰা 9 হ'ব আকৌ 3 বিয়োগ কৰা 6 ওলালে আকৌ 3 বিয়োগ কৰা 3 পালা আকৌ 3 বিয়োগ কৰা এটা তেতিয়া কি পালা শূন্য পালা কেইবাৰ বিয়োগ কৰিলা এবাৰ কৰিলোঁ চোৱা এবাৰ কৰিলোঁ দুবাৰ ইয়াত তোমালোকে বিয়োগ কেইবাৰ কৰিলে লিখিবা ওপৰৰ পৰা ইয়াত তোমালোকে এবাৰ লিখিলোঁ ইয়াত তোমালোকে দুবাৰ বিয়োগ কৰিলোঁ 3 বাৰ কৰিলোঁ 4 বাৰ কৰিলোঁ 5 বাৰ বিয়োগ কৰিলোঁ 6 বাৰ কৰিলোঁ 7 বাৰ কৰিলোঁ আৰু 8 বাৰ কৰিলোঁ মানে আমি 8 বাৰ যেতিয়া বিয়োগ কৰিলোঁ তেতিয়া আমি কিমান পালোঁ ইয়াৰ উত্তৰ এইদৰে কেইবাৰ বিয়োগ কৰিলে তোমালোকে শূন্য পাবা গতিকে তোমালোকে ইয়াত লিখিবা 8 বাৰ বিয়োগ কৰিলে 8 বাৰ বিয়োগ কৰিলে কি পাবা শূন্য পাবা এইদৰে লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আৰু তোমালোকৰ প্ৰশ্ন দিয়া হৈছে তলৰ খালী ঠাই কেইটা কি হ'ব এই তলৰ খালী ঠাই কেইটাত তোমালোকে কি বহাব লাগিব সেইটো চাবলৈ কৈছে গতিকে তোমালোকে কি কৰিবা এই 5ৰ লগত ইয়াত যোগ কৰিব কৈছে চাগে নে বিয়োগ কৰিব কৈছে চাব লাগিব নতুবা তোমালোকৰ এই প্ৰশ্ন দুটা মই পিছত নেক্সট ভিডিঅ'ত কৰাই দিম ইয়াত কি কৰিবলৈ কৈছিলে প্ৰশ্নটো মোৰ কিতাপখন মোৰ হাতত এতিয়া নাই গতিকে মই প্ৰশ্নকেইটা লিখোঁতে ইয়াত থাকি গ'ল ইয়াত যোগ কৰিব কৈছে নে বিয়োগ কৰিব কৈছে যদি বিয়োগ কৰিব কৈছে আমি বিয়োগ কৰিব লাগিব যোগ কৰিব ক'লে যোগ কৰিব লাগিব গতিকে তোমালোকে নেক্সট ভিডিঅ'ত মই বাকী তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো কৰাই দিম আৰু আজিলৈ তোমালোকে ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ তোমালোকক লগ পাম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰি যায় তেনেহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকক কিবা বিশেষ অসুবিধা হয় তোমালোকে মোক কমেণ্টত জনাবা যে মই নেক্সট ভিডিঅ'ত তোমালোকক সেইখিনি প্ৰব্লেমখিনি সলভ কৰিব চেষ্টা কৰিম